নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ এপিএছচিত উজলিল জেছমিন সুলতানা আৰু বৰ্তমান সময়ত জেছমিন সুলতানাই চৰকাৰক ধন্যবাদ জনাইছে সমান্তৰালকৈ মাতৃও আবেগিক হৈ চৰকাৰক ধন্যবাদ জনাইছে কিয়নো উল্লেখ কৰিছে তেওঁলোকে পূৰ্বতে টকাৰ বিনিময়ত চাকৰি পাইছিল কিন্তু বৰ্তমান সময়ত সংগ্ৰামৰ কাহিনী কৈ চকুলো টুকিছে মাতৃয়ে তেওঁ চৰকাৰক ধন্যবাদ জনাইছে এটকাও নিদিয়াকৈ চাকৰি লাভ কৰিছে দুখীয়া ঘৰৰ ল'ৰা সমান্তৰালকৈ দুখীয়া ঘৰৰ ল'ৰা বা ছোৱালীয়ে চাকৰি লাভ কৰিছে আৰু এনেকৈ চৰকাৰক ধন্যবাদ জনাইছে সংগ্ৰামৰ কাহিনী কৈ চৰকাৰক ধন্যবাদ জনাইছে উল্লেখ কৰিছে টকা নহয় সাধনা লাগিব সমান্তৰালকৈ সংগ্ৰাম লাগিব আৰু সকলোবোৰ কৰাৰ পিছতহে চাকৰি লাভ কৰিব আৰু এনেকৈ আবেগিক হৈ চৰকাৰ তথা সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ এপিএছচিত ষষ্ঠ স্থান লাভ কৰি উজলিল জেছমিন সুলতানা আৰু ষষ্ঠ স্থান লাভ কৰিয়েই আবেগিক হৈ পৰিছে জেছমিন সুলতানাৰ মাতৃয়ে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে সংগ্ৰাম আৰু সাধনাৰ কাহিনী কৈ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে বহু কষ্ট কৰি মোৰ ছোৱালীজনী সফল হৈছে ইয়াৰ মাতৃৰ মন্তব্য এনেকৈয়ে মাতৃয়ে মন্তব্য দিছে বেলেগ চৰকাৰ হ'লেহেঁতেন ছোৱালীজনীয়ে চাকৰি নাপালেহেঁতেন বুলি উল্লেখ কৰিছে বেলেগ চৰকাৰ থকা হ'লে চাকৰি নাপালেহেঁতেন কিন্তু এতিয়া চাকৰি পাইছে পূৰ্বতে টকা দিলেহে চাকৰি পায় এই কথা মাতৃয়ে উল্লেখ কৰিছে কিন্তু এটকাও নোহোৱাকৈ চাকৰি পাইছে মোৰ ছোৱালীজনীয়ে তাৰ কাৰণে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে আৰু এনেকৈ আবেগিক হৈ পৰিছে সমান্তৰালকৈ জেছমিনে কৈছে মাধ্যম কেতিয়াও হেঙাৰ হ'ব নোৱাৰে অসমীয়া মাধ্যমত পৰীক্ষা দি এপিএছচিত ষষ্ঠ স্থানত উজলিছে এইগৰাকী জেছমিন সুলতানা আৰু তেওঁ আবেগিক হৈ এইসমূহ মন্তব্য কৰিছে মোৰ লগত ভাগৱত গীতা থাকে কোৰাণ থাকে আৰু সেইসমূহ পঢ়ো মই মোৰ লগত কোৰাণ আৰু ভাগৱত গীতা দুয়োখনেই আছে বুলি উল্লেখ কৰিছে মই সদায় ৰাতিপুৱা পবিত্ৰ গীতা নহ'লে কোৰাণ পাঠ কৰোঁ বুলি উল্লেখ কৰিছে আৰু এনেকৈ জেছমিনৰ মাতৃয়ে চৰকাৰক জনোৱা ধন্যবাদ জনাইছে আৰু তাৰ আঁৰত দীৰ্ঘদিনীয়া সংগ্ৰামৰ কাহিনী আছে তেওঁৰ মন্তব্যই বৰ্তমানৰ নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত সাধাৰণ জনতাৰ বিশ্বাস প্ৰতিফলিত কৰিছে আৰু এইগৰাকী জেছমিন সুলতানাই এপিএছচিত ষষ্ঠ স্থান লাভ কৰিছে আৰু বৰ্তমান এনেকৈ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে নিজৰ সংগ্ৰামৰ কাহিনী কৈ নিজৰ সাধনাৰ কাহিনী কৈ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে কিয়নো এক টকাও নোহোৱাকৈ চাকৰি লাভ কৰিছে নিশ্চয়কৈ সকলোৱে আনন্দ লাভ কৰিছে আৰু দীৰ্ঘদিনীয়া সংগ্ৰামৰ কাহিনী এয়া তেওঁৰ মন্তব্যই বৰ্তমানৰ ৰাজ্য চৰকাৰে যি নিযুক্তি প্ৰক্ৰিয়া দি আছে তাৰ ওপৰত জনতাৰ বিশ্বাস প্ৰতিফলিত কৰিছে পূৰ্বতে চাকৰিৰ বাবে ধনৰ লেনদেন হোৱাৰ যি অভিযোগ আছিল সেই ধাৰণা জেছমিনৰ দৰে ছাত্ৰীৰ সফলতাই নোহোৱা কৰিছে পূৰ্বতে এটা ধাৰণা আছিল যে টকাৰ বিনিময়ত চাকৰি লাভ পায় বা চাকৰি পোৱা যায় কিন্তু বৰ্তমান সময়ত জেছমিনৰ দৰে ছাত্ৰীয়ে বা জেছমিনৰ দৰে মেধাৱী ছাত্ৰীয়ে যি চাকৰি লাভ কৰিছে সেয়া স্পষ্টৰূপে প্ৰতিফলিত হৈছে যে চাকৰিৰ কাৰণে টকাৰ প্ৰয়োজন নাই কেৱল মাত্ৰ লাগে সাধনা আৰু কষ্ট তাৰ উপৰিও এক টকাও খৰচ নকৰাকৈ কেৱল মেধাৰ জোৰত ষষ্ঠ স্থান লাভ কৰাটোৱে প্ৰমাণ কৰে যে বৰ্তমান ব্যৱস্থাত যোগ্যতাই প্ৰাধান্য পায় এয়া উল্লেখ কৰিছে আৰু এনেকৈয়ে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে যোগ্যতা থাকিলে সকলো সম্ভৱ বৰ্তমান সময়ত বা ৰাজ্যৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে প্ৰেৰণা পাইছে উৎসাহ পাইছে আৰু এনেকৈ এপিএছচিত ষষ্ঠ স্থান লাভ কৰি এইগৰাকী জেছমিন সুলতানাই নিজৰ কাহিনী কৈ গৈছে তাৰ উপৰিও চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে কিয়নো এক টকা নোহোৱাকৈ এপিএছচিত চাকৰি লাভ কৰিছে পূৰ্বতে ধাৰণা আছিল যে টকাৰ বিনিময়তহে চাকৰি পায় কিন্তু দৰিদ্ৰ লোকৰ বা দৰিদ্ৰ ঘৰৰ সন্তানে পঢ়াৰ সপোন বা ডাঙৰ মানুহ হোৱাৰ সপোন দেখিব নোৱাৰে কিন্তু ইয়াৰ যি অভিযোগ আছিলে বা যি চলি আহিছিলে পৰম্পৰা সেই পৰম্পৰা বৰ্তমান সময়ত মচি দিয়া হৈছে আৰু এনেকৈয়ে জেছমিনৰ দৰে প্ৰতিভাৱান সকলোৱে আগবাঢ়ি আহিছে আৰু অসমৰ চাকৰি লাভ কৰিছে এয়া হৈছে এগৰাকী ছাত্ৰী বা এগৰাকী ছোৱালীৰ উৎকৃষ্ট উদাহৰণ সমান্তৰালকৈ জেছমিন সুলতানাৰ জীৱনশৈলীৰ আটাইতকৈ আকৰ্ষণীয় দিশটো তেওঁৰ ধৰ্মনিৰপেক্ষ দৃষ্টিভংগী তেওঁৰ মন্তব্যই সমাজত একতাৰ বাৰ্তা বিলাইছে যি মন্তব্য কৰিছে তেওঁ কোৰাণ আৰু ভাগৱত গীতা পঢ়ে বুলি উল্লেখ কৰিছে সময় পালেই তেওঁ কোৰাণ পঢ়ে সময় পালেই তেওঁ ভাগৱত গীতা পঢ়ে আৰু সেই যি ভাৱনা সেই যি দৃষ্টিভংগীয়ে সমাজখন একতাৰ দোলেৰে বান্ধি ৰখাত সহায় কৰিব আৰু নৱপ্ৰজন্ম হিচাপে জেছমিন সুলতানা প্ৰতিগৰাকী যুৱক যুৱতীৰ আদৰ্শ হৈ ৰ'ব আৰু সমান্তৰালকৈ তেওঁ উল্লেখ কৰিছিলে তেওঁ একেলগে পবিত্ৰ ভাগৱত গীতা আৰু কোৰাণ পাঠ কৰে তেওঁৰ মতে তেওঁ মন্তব্য দিছিলে আধ্যাত্মিকতাই মনক একাগ্ৰতা আৰু শক্তি প্ৰদান কৰে বুলি উল্লেখ কৰিছে ধৰ্মৰ ঊৰ্ধত গৈ জ্ঞান আহৰণ কৰা এই মানসিকতাই তেওঁক এগৰাকী প্ৰকৃত প্ৰশাসনিক বিষয়া হোৱাৰ যোগ্যতা প্ৰদান কৰিছে
ধৰ্মনিৰপেক্ষতা যি নীতি আছে নিজৰ ঠাইক ভাল পাই নিজৰ ৰাজ্যক ভাল পাই যি ধৰ্মনিৰপেক্ষতা নীতিৰে অৱলম্বন কৰিছে সেই ক্ষেত্ৰত তেওঁ যি যোগ্যতা পাইছে তাক সকলোৱে প্ৰশংসা কৰিছে তেওঁ অসমীয়া ভাষাত পৰীক্ষা দিছিলে আৰু বহুতে প্ৰশ্ন কৰে অসমীয়া ভাষাত বা মাধ্যম কেতিয়াবা হেঙাৰ হ'ব পাৰে নেকি ইয়াৰো এটা উৎকৃষ্ট উদাহৰণ হৈছে এইগৰাকী জেছমিন চুলতানা মাধ্যম কেতিয়াও হেঙাৰ হ'ব নোৱাৰে অসমীয়া মাধ্যম কেতিয়াও হেঙাৰ হ'ব নোৱাৰে এই কথা তেওঁ স্পষ্ট কৰি দিছে এই বিতৰ্কৰ মাজতে জেছমিনে স্পষ্ট উত্তৰ দিছে সফলতাৰ বাবে ভাষা বা মাধ্যম কেতিয়াও বাধা হ'ব নোৱাৰে এইগৰাকী জেছমিন চুলতানাৰ মন্তব্য সফলতাৰ বাবে ভাষা বা মাধ্যম কেতিয়াও বাধা হ'ব নোৱাৰে সঠিক পৰিকল্পনা কঠোৰ পৰিশ্ৰম আৰু বিষয়টোৰ ওপৰত দখল থাকিলেহে যিকোনো মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে দখল কৰিব পাৰিব শীৰ্ষস্থান আৰু এনেকৈ সমাজৰ ইতিবাচক বাৰ্তা দিছে সকলোলৈকে সকলোৱে আগবাঢ়ি আহক সমান্তৰালকৈ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে কিয়নো বৰ্তমান সময়ত ৰাজ্য চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে যুৱক যুৱতীসকলক চাকৰি দিয়াৰ ক্ষেত্ৰতে হওক বা নিযুক্তি প্ৰদান কৰাৰ ক্ষেত্ৰতে হওক নিকা ধৰণে বা নিকা প্ৰযুক্তিৰে যি ধৰণে নিযুক্তি দিয়া হৈছে তাক লৈ ধন্যবাদ জ্ঞাপন কৰিছে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে মাতৃয়েও ধন্যবাদ জ্ঞাপন কৰিছে মাতৃয়ে কৈছে পূৰ্বৰ চৰকাৰ থকা হ'লে টকাৰ বিনিময়ত চাকৰি ল'বলগীয়া হ'লহেঁতেন কিন্তু বৰ্তমান সময়ত আমি চাকৰি লাভ কৰিছোঁ এটকাও নিদিয়াকৈ কষ্ট আৰু সাধনাৰ ফলে আমাৰ ওচৰত মন্তব্য আছে জেছমিনৰ মাতৃয়ে কি কৈছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ সৰু হ'লেও এই সৰু চেনেলৰ জৰিয়তে প্ৰথমতে মুখ্যমন্ত্ৰী ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে আপোনালোকৰ চেনেলটোকো ধন্যবাদ জনাইছোঁ তাই বহুত কষ্ট কৰি এইখিনি ফল পাইছে যদি বেলেগ চৰকাৰ হ'লে নাপালেহেঁতেন মই সেইখিনি ক'ব পাৰোঁ আগতে দেখিছিলোঁ যে চাকৰি কৰা তেনেকৈ নোলায় যে টকা থাকিলেহে চাকৰি পায় দেখি আহিছোঁ শুনি আহিছোঁ ইমান ডাঙৰ চাকৰি টকা দিব লাগিব তেতিয়াহে পায় কিন্তু তাই যি এটকা নভৰাকৈ ওপৰৱালাৰ কৃপাত এইখিনি পাইছে মই ওপৰৱালাৰ ওচৰত হাজাৰ হাজাৰ শুক্ৰিয়া আদায় কৰিছোঁ বহুত ভাল লাগিছে বহুত সুখী হৈছোঁ আৰু ওচৰ চুবুৰীয়াখিনি বহুত তাইক উৎসাহ যোগাই মৰম কৰে আমাৰ ছোৱালী এনেকৈ সকলোৱে কয় তাৰ কাৰণে মই বহুত আনন্দিত হৈছোঁ এগৰাকী মাতৃ হিচাপে 3বাৰ এটেম্প কৰিছে APSC পৰীক্ষা তাৰ আগৰ পূৰ্বৰ কথা নাপাতোৱে আমি 3বাৰ এটেম্প কৰোঁতে বহুখিনি কষ্ট কৰিবলগীয়া হৈছিল কেনেকুৱা ধৰণে আপুনি তেওঁক সহায় কৰিছিল মই তাইক যেনেকৈ কৈছোঁ তেনেকৈ চলি গৈছিল কেতিয়াবা খঙো কৰোঁ আৰু মোৰ খংটো বেছি হ'লে তাই কেতিয়াবা শুই থাকিলেও মই কওঁ মাইনা উঠা নুঠা নেকি তেতিয়া তাই কেতিয়াবা খঙত কয় মা তোমাক কি লাগে কোৱা তোমাক মই এদিন তোমাক সুখ দিম বুলি কৈছোঁ নে তুমি আৰু মোক বেছি সেই কৰি নাথাকিবা সঁচাকৈ ওপৰৱালাৰ কৃপাত তাই সেইখিনি মোক দিলে মই বহুত আনন্দিত হৈছোঁ চেনেলৰ জৰিয়তে প্ৰথমতে মুখ্যমন্ত্ৰী ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰথমতে মুখ্যমন্ত্ৰী ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে বিশেষকৈ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছোঁ ইমান নিকা এটা ব্যৱস্থাৰে কৰিছে কাৰণ আমাৰ নিচিনা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানুহে যে গৈ তেনেকুৱা এটা স্থান পাবলৈ সক্ষম হৈছোঁ সেয়া কেৱল নিকা প্ৰচেছৰ এটা উদাহৰণ গতিকে তেওঁক মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু যিহেতু মই SPMৰ সৈতে কৰ্মৰত হৈ আছিলোঁ গতিকে SPMৰ প্ৰতিগৰাকী সদস্যক ধন্যবাদ জনাইছোঁ আৰু ভগৱানক বহুত ধন্যবাদ জনাইছোঁ কাৰণ ইমানখিনি শক্তি দিছে আৰু যাত্ৰাটো যথেষ্ট দীঘলীয়া আছিলে 2023 চনৰ পৰা আৰম্ভ হৈছিলে গতিকে প্ৰায় 3 বছৰীয়া এটা দীঘলীয়া যাত্ৰা ভগৱানে সিমানখিনি ধৈৰ্য দিছে শক্তি দিছে একাগ্ৰতা দিছে গতিকে তেওঁৰ ওচৰত চিৰকৃতজ্ঞ হয় মাধ্যম কেতিয়াও হেঙাৰ হ'ব নোৱাৰে আৰু মোৰ ৰিজাল্টটোৱে হয়তো সেইটো প্ৰমাণিত কৰে যে মাধ্যম কেতিয়াও হেঙাৰ হ'ব নোৱাৰে আৰু সৰুৰ পৰা ভাবিছিলোঁ যে অসমীয়া মাধ্যমতে দিম কাৰণ যিহেতু মই অসমীয়া মাধ্যমত পঢ়িছিলোঁ আৰু অসমীয়া মাধ্যমত তেনেকৈ নোলায় আৰু আমাৰ অসমীয়া মাধ্যমৰ ষ্টুডেণ্টখিনিৰো ভয় থাকে যে হ'ব নে নহ'ব কি বা হ'ব আৰু মই যেতিয়া প্ৰথমবাৰ মেইনছ ক্লিয়াৰ হোৱা নাছিলে তেতিয়াও মোৰ ভয় আছিলে যে হ'ব নে নহ'ব কি হ'ব গতিকে তাৰ পিছত মানে যেতিয়া SPM জইন কৰিলোঁ তাৰপিছত কপি ইভেলিউশ্যন কৰিলোঁ আৰু অসমীয়া সেগমেন্টত যেহেতু মই কৰি আছোঁ গতিকে সেইখিনি কামে কৰি থকা হৈছে আৰু সেই গোটেইখিনি কামে সহায় কৰিছে চেনেলৰ জৰিয়তে প্ৰথমতে মুখ্যমন্ত্ৰী ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে আপোনালোকৰ চেনেলটোকো ধন্যবাদ জনাইছোঁ তাই বহুত কষ্ট কৰি এইখিনি ফল পাইছে যদি বেলেগ চৰকাৰ হ'লে নাপালেহেঁতেন মই সেইখিনি ক'ব পাৰোঁ আগতে দেখিছিলোঁ যে চাকৰি কৰা তেনেকৈ নোলায় যে টকা থাকিলেহে চাকৰি পায় দেখি আহিছোঁ শুনি আহিছোঁ ইমান ডাঙৰ চাকৰি টকা দিব লাগিব তেতিয়াহে পায় কিন্তু তাই যি এটকা নভৰাকৈ ওপৰৱালাৰ কৃপাত এইখিনি পাইছে মই ওপৰৱালাৰ ওচৰত হাজাৰ হাজাৰ শুক্ৰিয়া আদায় কৰিছোঁ বহুত ভাল লাগিছে বহুত সুখী হৈছোঁ আৰু ওচৰ চুবুৰীয়াখিনি বহুত তাইক উৎসাহ যোগাই মৰম কৰে আমাৰ ছোৱালী এনেকৈ সকলোৱে কয় তাৰ কাৰণে মই বহুত আনন্দিত হৈছোঁ এগৰাকী মাতৃ হিচাপে 3বাৰ এটেম্প কৰিছে APSC পৰীক্ষা তাৰ আগৰ পূৰ্বৰ কথা নাপাতোৱে আমি 3বাৰ এটেম্প কৰোঁতে বহুখিনি
বহুখিনি কষ্ট কৰিবলগীয়া হৈছিল কষ্ট কৰিবলগীয়া কেনেকুৱা ধৰণে আপুনি তেওঁক সহায় কৰিছিল মই তাইক যেনেকৈ কৈছোঁ তেনেকৈ চলি গৈছিল কেতিয়াবা খঙো কৰোঁ আৰু মোৰ খংটো বেছি হ'লে তাই কেতিয়াবা শুই থাকিলেও মই কওঁ মাইনা উঠা নুঠা নেকি তেতিয়া তাই কেতিয়াবা খঙত কয় মা তোমাক কি লাগে কোৱা তোমাক মই এদিন তোমাক সুখ দিম বুলি কৈছোঁ নে তুমি আৰু মোক বেছি সেই কৰি নাথাকিবা সঁচাকৈ ওপৰৱালাৰ কৃপাত তাই সেইখিনি মোক দিলে মই বহুত আনন্দিত হৈছোঁ বিশেষকৈ জনাব বিচাৰিছোঁ ইমান নিকা এটা ব্যৱস্থাৰে কৰিছে কাৰণ আমাৰ নিচিনা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানুহে যে গৈ তেনেকুৱা এটা স্থান পাবলৈ সক্ষম হৈছোঁ সেয়া কেৱল নিকা প্ৰচেছৰ এটা উদাহৰণ গতিকে তেওঁক মই বহুত ধন্যবাদ জনাইছোঁ আৰু যিহেতু মই SPMৰ সৈতে কৰ্মৰত হৈ আছিলোঁ গতিকে SPMৰ প্ৰতিগৰাকী সদস্যক ধন্যবাদ জনাইছোঁ আৰু ভগৱানক বহুত ধন্যবাদ জনাইছোঁ কাৰণ ইমানখিনি শক্তি দিছে আৰু যাত্ৰাটো যথেষ্ট দীঘলীয়া আছিলে 2023 চনৰ পৰা আৰম্ভ হৈছিলে গতিকে প্ৰায় 3 বছৰীয়া এটা দীঘলীয়া যাত্ৰা ভগৱানে সিমানখিনি ধৈৰ্য দিছে শক্তি দিছে একাগ্ৰতা দিছে গতিকে তেওঁৰ ওচৰত চিৰকৃতজ্ঞ হয় মাধ্যম কেতিয়াও হেঙাৰ হ'ব নোৱাৰে আৰু মোৰ ৰিজাল্টটোৱে হয়তো সেইটো প্ৰমাণিত কৰে যে মাধ্যম কেতিয়াও হেঙাৰ হ'ব নোৱাৰে আৰু সৰুৰ পৰা ভাবিছিলোঁ যে অসমীয়া মাধ্যমতে দিম কাৰণ যিহেতু মই অসমীয়া মাধ্যমত পঢ়িছিলোঁ আৰু অসমীয়া মাধ্যমত তেনেকৈ নোলায় আৰু আমাৰ অসমীয়া মাধ্যমৰ ষ্টুডেণ্টখিনিৰো ভয় থাকে যে হ'ব নে নহ'ব কি বা হ'ব আৰু মই যেতিয়া প্ৰথমবাৰ মেইনছ ক্লিয়াৰ হোৱা নাছিলে তেতিয়াও মোৰ ভয় আছিলে যে হ'ব নে নহ'ব কি হ'ব গতিকে তাৰ পিছত মানে যেতিয়া SPM জইন কৰিলোঁ তাৰপিছত কপি ইভেলিউশ্যন কৰিলোঁ আৰু অসমীয়া ছেগমেণ্টত যিহেতু মই কৰি আছোঁ গতিকে সেইখিনি কামেই কৰি থকা হৈছে আৰু সেই গোটেইখিনি কামে সহায় কৰিছে চেনেলৰ জৰিয়তে প্ৰথমতে মুখ্যমন্ত্ৰী ছাৰক বহুত ধন্যবাদ জনাইছোঁ লগতে আপোনালোকৰ চেনেলটোকো ধন্যবাদ জনাইছোঁ তাই বহুত কষ্ট কৰি এইখিনি ফল পাইছে যদি বেলেগ চৰকাৰ হ'লে নাপালেহেঁতেন মই সেইখিনি ক'ব পাৰোঁ আগতে দেখিছিলোঁ যে চাকৰি কৰা তেনেকৈ নোলায় যে টকা থাকিলেহে চাকৰি পায় দেখি আহিছোঁ শুনি আহিছোঁ ইমান ডাঙৰ চাকৰি টকা দিব লাগিব তেতিয়াহে পায় কিন্তু তাই যি টকা নভৰাকৈ ওপৰৱালাৰ কৃপাত এইখিনি পাইছে মই ওপৰৱালাৰ ওচৰত হাজাৰ শুক্ৰিয়া আদায় কৰিছোঁ বহুত ভাল লাগিছে বহুত সুখী হৈছোঁ আৰু ওচৰ চুবুৰীয়াখিনি বহুত তাইক উৎসাহ যোগাই মৰম কৰে আমাৰ ছোৱালী এনেকৈ সকলোৱে কয় তাৰ কাৰণে মই বহুত আনন্দিত হৈছোঁ এগৰাকী মাতৃ হিচাপে 3বাৰ এটেম্প কৰিছে APSC পৰীক্ষা তাৰ পূৰ্বৰ কথা নাপাতোৱে আমি 3বাৰ এটেম্প কৰোঁতে বহুখিনি কষ্ট কৰিবলগীয়া হৈছিল কেনেকুৱা ধৰণে আপুনি তেওঁক সহায় কৰিছিল মই তাইক যেনেকৈ কৈছোঁ তেনেকৈ চলি গৈছিল কেতিয়াবা খঙো কৰোঁ আৰু মোৰ খংটো বেছি হ'লে তাই কেতিয়াবা শুই থাকিলেও মই কওঁ মাইনা উঠা নুঠা নেকি তেতিয়া তাই কেতিয়াবা খঙত কয় মা তোমাক কি লাগে কোৱা তোমাক মই এদিন তোমাক সুখ দিম বুলি কৈছোঁ নে তুমি আৰু মোক বেছি সেই কৰি নাথাকিবা সঁচাকৈ ওপৰৱালাৰ কৃপাত তাই সেইখিনি মোক দিলে মই বহুত আনন্দিত হৈছোঁ বিশেষকৈ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছোঁ ইমান নিকা এটা ব্যৱস্থাৰে কৰিছে কাৰণ আমাৰ নিচিনা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানুহে যে গৈ তেনেকুৱা এটা স্থান পাবলৈ সক্ষম হৈছোঁ সেয়া কেৱল নিকা প্ৰচেছৰ এটা উদাহৰণ গতিকে তেওঁক মই বহুত ধন্যবাদ জনাইছোঁ আৰু যিহেতু মই SPMৰ সৈতে কৰ্মৰত হৈ আছিলোঁ গতিকে SPMৰ প্ৰতিগৰাকী সদস্যক ধন্যবাদ জনাইছোঁ আৰু ভগৱানক বহুত ধন্যবাদ জনাইছোঁ কাৰণ ইমানখিনি শক্তি দিছে আৰু যাত্ৰাটো যথেষ্ট দীঘলীয়া আছিলে 2023 চনৰ পৰা আৰম্ভ হৈছিলে গতিকে প্ৰায় 3 বছৰীয়া এটা দীঘলীয়া যাত্ৰা ভগৱানে সিমানখিনি ধৈৰ্য দিছে শক্তি দিছে একাগ্ৰতা দিছে গতিকে তেওঁৰ ওচৰত চিৰকৃতজ্ঞ হয় মাধ্যম কেতিয়াও হেঙাৰ হ'ব নোৱাৰে আৰু মোৰ ৰিজাল্টটোৱে হয়তো সেইটো প্ৰমাণিত কৰে যে মাধ্যম কেতিয়াও হেঙাৰ হ'ব নোৱাৰে আৰু সৰুৰ পৰা ভাবিছিলোঁ যে অসমীয়া মাধ্যমতে দিম কাৰণ যিহেতু মই অসমীয়া মাধ্যমত পঢ়িছিলোঁ আৰু অসমীয়া মাধ্যমত তেনেকৈ নোলায় আৰু আমাৰ অসমীয়া মাধ্যমৰ ষ্টুডেণ্টখিনিৰো ভয় থাকে যে হ'ব নে নহ'ব কি বা হ'ব আৰু মই যেতিয়া প্ৰথমবাৰ মেইনছ ক্লিয়াৰ হোৱা নাছিলে তেতিয়াও মোৰ ভয় আছিল